নমস্কাৰ আজি মই বিয়াখনত উপস্থিত আছো যোৱাকালি যি দৰামত আছিলো সেই আৰু বিয়াখনলৈ যাম এটা কথা যে বিয়াখনত আহিলে মই কালি যে আপোনালোকে নাচিলো যে সেই নাচৰ ল'ৰা ছোৱালীকেইটা মই দেখা পালো তেওঁলোকে নাচি আছে তেওঁলোকে মই সুধিম মানে জানো হা কিবা সুধিবা তোমালোকে নাচি আছে নে জানো কিয় আমার খুশি লাগিছে আর তোমার আল্লাহ খুশি বিয়া আছে আল্লাহ ইতানি বিয়া আছে নাচি আছে আল্লাহ বিয়া করি আল্লাহ ইতে আল্লাহ ইতে বিয়া হলো বিয়া হলো এইজনেই হৈছে সেইজন দৰাজন যাৰ নাম গোবিন্দ। আপোনালোকে আৰু এইজন গোবিন্দ বুলি নাভাবিব, এইজনেই আচল দৰা। মানে বিয়াৰ কথাটো পুৰা পুৰা ফুৰ্তি কৰিছে আৰু কালি ফোন কৰিছিল ভোক লাগিছিলে গতিকে ভাতকেইটা খাই ল'লো। এতিয়া প্ৰায় 10:30 মান বাজিছে। এতিয়া দৰাৰ নখ কাটাৰ পৰ্ব চাওক। এতিয়া দৰা গা ধোৱা হৈ গ'ল, চাই লওক। এতিয়া দৰাই অলপ মেকআপ কৰিব, চাওকচোন। দৰা সখীয়াকে মেকআপ কৰি দিছে এনেকৈ আৰু বিয়া কৰাব যাব আৰু। এতিয়া মাইকীবোৰে অলপ কিবা নিয়ম কৰিছে, অলপ ৰাস্তাৰ পৰা আছে। বৰ্তমান দৰা কইনা আনিব যাবৰ কাৰণে বৰ্তমান গাড়ী চাওক সাজাইছে, আপোনালোকে দেখিছে, এয়া দেখিছে ধুনীয়াকৈ সাজাইছে মানুহজন দেখিছে। মই বিয়া কথা দিম। আপুনি কেতিয়াৰ পৰা এইবিলাক কৰি আছে? মোৰ এইটো আপোনাৰ আজি 8 বছৰ হ'ল। মোৰ 8 বছৰ হ'ল, নহ'লে এক্সপিৰিয়েঞ্চ ভালে আৰু। মই ধৰক মোৰ দোকান আছে নিজেশ্বৰী মন্দিৰত। হয় নেকি? হয়।
ভালকৈ এড্ৰেছটো দিয়ে দিয়ক। এড্ৰেছটো মানে নিজেশ্বৰী মন্দিৰৰ গেটৰ যিটো মনসা মন্দিৰ হয়। ডাউন আমাৰ মিৰ্জাৰ পৰা ধৰক মানে 200-300 মিটাৰ ডিষ্টেঞ্চত মিৰ্জাৰ ফালৰ ইয়াৰ এইফালৰ পৰা গ'লে ৰাইট চাইডে তো হাইৱেৰ কাষতে দোকানটো মোৰ হয় আৰু তাত মই কেমেৰা ডেক'ৰেশ্যন এইবিলাক ইভেণ্টৰ গোটেইখিনি কাম একচুৱেলি কণ্টেক্ট লওঁ আৰু মই মেইনলি ধৰক কোৰ্চ লোৱা গুৱাহাটীত 2 বছৰ মই কোৰ্চ লৈ কিনে সেই কৰা হয় আৰু প্ৰথমতে মই কেটাৰিঙৰ এনেই কাম চাম লৈছিলোঁ তাৰপিছত এইটো কাম মই শিকিলোঁ শিকাৰ পিছত ভাল লাগিল এইটো কাম কৰি আৰু মই নিজে মালিক হৈ নিজে হাতে কামে লাগোঁ আৰু শুনিলে আপোনালোকে ভাল কথা এনেকৈ অসমীয়া যুৱক এজনে আগবাঢ়িছে ডেক'ৰেশ্যনটো ধুনীয়া হৈছে এয়া আৰু रे बासाधा कुलिया हुंदा किया को जीलीता किया এতিয়া দৰা বিয়া কৰাবলৈ যাব ওলাইছে চাওকচোন এতিয়া সকলোৱে নাচি বাগি গাড়ীত উঠিব আৰু আপোনালোকে চাই থাকক আমি অহা গাড়ীখনৰ অলপ পলম হ'ল কাৰণ ৰাস্তাত ঢেঁকী পেলাই থৈ দিছিলে ৰেল আহিব বুলি আৰু দৰা আহি কিবা কিবি নিয়ম কৰিলে সেইবাবে কিছু দৃশ্য দেখাব নোৱাৰিলোঁ আপোনালোকক ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন আৰু লাইক এটা কৰি দিব যদি এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আগলৈ মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ ভাল লাগিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ